হেল্ল' এভৰিৱান, নমস্কাৰ, আসসালামু আলাইকুম। সকলোলৈ আমাৰ নতুন এটি ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। ৰাস্তাটো বহুত বেয়া, ৰাস্তাৰ কথা কি ক'ম। ইফালে বৰষুণ চলি আছে। কালি ৰাতিৰ পৰাই বৰষুণ পাই আছোঁ। কালি আমি যিখিনি ঠাইত ৰাতি ৰখিলোঁ তাৰ পৰা আমি ডাইৰেক্ট গুচি আহিলোঁ। এতিয়া পূৰা অলপ অলপ বৰষুণ দি আছে। ৰাস্তাটো বহুত বেয়া হৈছে। এনেকৈ যাই থাকিব লাগিব আৰু। সেনাপতি পোৱাৰ পিছত সিফালে আগৰ ফালে ৰাস্তা ইমান বেয়া নাপাওঁ বাৰু, কিন্তু এইখিনি অকণমান মাজতে ৰাস্তাটো বেয়া। জংঘলৰ ৰাস্তা হ'লেও ৰাস্তাটো চাই ভাল লাগে, পৰিৱেশবোৰ ভাল লাগে ইয়াৰে। চাফা চাফা এটা ফিল হয়। আৰু আমি চাহ পানী একো খোৱাই নাই, শুই উঠি মুখখন ধুই ডাইৰেক্ট আহিছোঁ। আগত গৈ আমি ক'ৰবাত চাহ খাই ল'ব লাগিব। চাহটো মেইন অসমীয়া মানুহৰ। पूरी ही खा लेते हैं ना। पूरी के साथ सब्जी क्या है? ठीक है, पूरी आलू मटर लगाइए। क्या पूरी खाबी ना? ना चाह खाबी? नहीं वहाँ तो पहुँचब सवेरे। वहाँ तो पहुँचब सवेरे। ৰাতিপুৱাই পুৱাই आगो को लगाए है जा পুৰিটোৱে খাই ল'লো। ভোকটো মৰি থাকিব হয় নাই? एक गाड़ी। এইখন আমাৰ বাচন্তি। अच्छा पान ना चला था वहाँ। মৰ্ণিং পুৰি খাই ল'লোঁ। পুৰি দুটা খালোঁ, তাৰপিছত আমি চাহ খালোঁ। চাহ খাই কিনে আকৌ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ, কাৰণ আজি গৈ আমি ইম্ফল পাব লাগিব। ইম্ফলত নয়ন্তি থাকিব। আকৌ ইম্ফলৰ পৰা আমি আগত আৰু 70 কিলোমিটাৰ যাব লাগিব। বাহিৰৰ দৃশ্যটো চাওক, কি সুন্দৰ লাগে। আমি এতিয়া আহি আছোঁ, সেনাপতি পোৱা নাই। সেনাপতি পাব আৰু 15 কিলোমিটাৰমান আছে। এতিয়া বতৰটো পূৰা বেয়া, ইয়াতে পূৰা বৰষুণ দি আছে। ইফালে দেখালে গমেই পাব বৰষুণ দি আছে। এই বৰষুণৰ মাজত গৈ গৈ কিবা এটা ভালো লাগে। ইম্ফলত গৈ কিনে আমি আকৌ ৰখিব লাগিব, কাৰণ মোৰ মালটো ইম্ফলৰ নহয়। মোৰ মালটো খালী হ'ব ননে ইম্ফলৰ পৰা 70 কিলোমিটাৰমান যাব লাগে। ইম্ফলত থাকে 90। গতিকে আমি 90টো ৰাতিয়ে পাৰ হ'ব পাৰিম।
তো গাইজ ফাইনেলি আহি পালোঁ আমি ইম্ফলৰ আমি এতিয়া আছোঁ পাৰ্কিঙত। আপোনালোকে দেখা পাই আছে পাৰ্কিঙত আছোঁ। পাৰ্কিঙৰ পৰা এতিয়া আমি ইয়াতে থাকিম। ৰাতি নয়ন্তি খুলিব 9টা বজাত নয়ন্তি খুলিলে আমি 10টা চাৰে 10টামান বজাত ইয়াৰ পৰা যাম, কাৰণ মোৰ মালটো খালী হ'ব ননেত এতিয়া যাব নোৱাৰি। ইম্ফল টাউনত নয়ন্তি আছে, গতিকে আমি এতিয়া ইয়াতে থাকিম। ৰাতিপুৱা যেতিয়াৰ পৰা গাড়ী ষ্টাৰ্ট দিছোঁ তেতিয়াৰ পৰা অকল বৰষুণে গোটাই ৰাস্তাটোতে বৰষুণ পালোঁ। বৰষুণ এতিয়াও ইয়াতেও লাহে লাহে দিয়ে আছে, আকৌ দিব। গতিকে এতিয়া আমি ৰাতি ইয়াতে থাকি কিনে কালি যাই কিনে মালটো খালী কৰিব চেষ্টা কৰিম। মালটো খালী হ'লে ভাল হ'ব। আকৌ গৈ কিনে আমি আগত গৈ শিলচৰত কিবা মাল লোড কৰিব পাৰিম। তো আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈ টাটা, বাই বাই।